Question number 1. In which year Cotton College was established? Cotton College কোন চনত স্থাপিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1901 1901 চনত কটন কলেজ স্থাপিত হৈছিল। Question number 2. Who was the first Assamese to receive the Bharat Ratna? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। Question number 3. The Deodhani dance is associated with the worship of. দেওধনী নৃত্য কাৰ উপাসনাৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মা মনসা। Question number 4. Which of the following places is known as the pyramids of Assam? নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চৰাইদেউ। Question number 5. Bathau Puja is a religious festival of which community? Bathau Puja কোন সম্প্ৰদায়ৰ এক ধৰ্মীয় উৎসৱ? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বড়ো। Question number 6. Mohanbari Airport is located in which district of Assam? মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ডিব্ৰুগড়। Question number 7. Where was the first medical college of Assam established? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ডিব্ৰুগড়। Question number 8. What is the total number of high courts in India? ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুঠ সংখ্যা কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 25 25খন। Question number 9. Which one is the oldest high court in India? ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কলিকতা উচ্চ ন্যায়ালয়। Question number 10. Who was the greatest poet of the Gupta period? গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কালিদাস। Question number 11. When was the first session of Lok Sabha held? লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 13th May 1952। Question number 12. Which state has the highest number of representatives in both the houses? দুইখন সদনতে কোনখন ৰাজ্যৰ সৰ্বাধিক সংখ্যক প্ৰতিনিধি আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। Question number 13. What is the name of the wind speed measuring device? বতাহৰ গতিবেগ জোখা সঁজুলিটোৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি এনিমোমিটাৰ। Question number 14. Who is the first Indian woman to swim across the English Channel? English Channel সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আৰতি সাহা। Question number 15. In which layer of the Earth's atmosphere do airplanes fly? পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি স্ট্ৰেটোস্ফিয়াৰ। Question number 16. Which state in North-East India was formerly known as Nepha? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা বুলি জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। Question number 17. Which article of the Constitution deals with the appointment of the governor? সংবিধানৰ কোনটো অনুচ্ছেদ ৰাজ্যপালৰ নিযুক্তিৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আৰ্টিকল 155। Question number 18. What is the highest military honor in India? ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পৰমবীৰ চক্ৰ। Question number 19. How many cedils are there
in the Indian Constitution? ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 12 12টা অনুসূচী আছে। Question number 20. The word secular was added to the preamble of the Indian Constitution in which amendment? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো কোনটো সংশোধনীত সংযোগ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 42nd Amendment অৰ্থাৎ 42তম সংশোধনীত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিল।